নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোক যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক জনাই ল'ব বিচাৰিছো যে আমাৰ এটা এপ আছে আপোনালোকে গম পায় এপৰ লিংক ডেসক্ৰিপচনৰ লিংকত দিয়া আছে অথবা আপোনালোকে গুগল প্লে ষ্টৰত গৈ অসমৰ এক্সাম বুলি সাৰ্চ কৰিলে আমাৰ এপটো পাব আৰু সেইটো ডাউনলোড কৰি পেলাই যিসকল ক্লাছ 7 ৰ পৰা ক্লাছ 10 ৰ ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে আমি পাঠদানৰ ব্যৱস্থা কৰিছো অলৰেডি ক্লাছ তাতে স্টাৰ্ট হৈ গৈছে তাতে আমাৰ ইংলিশ গ্ৰামাৰ ম্যাথমেটিক্স সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ওপৰত ক্লাছ কৰি থকা হৈছে ক্লাছ 7 ৰ পৰা ক্লাছ 10 লৈকে এটা ন্যূনতম মূল্য ধাৰ্য কৰা হৈছে ক্লাছ 7 ৰ কাৰণে 600 रुपीस 8 মাহৰ কাৰণে পাব গোটেই কোৰ্সটো ক্লাছ 8 ৰ কাৰণে 800 টকা ধাৰ্য কৰা হৈছে আৰু এটো 8 মাহৰ কাৰণে পাব ক্লাছ 9 ৰ কাৰণে 1000 টকা এবছৰৰ কাৰণে আৰু ক্লাছ 10 ৰ কাৰণে 1500 টকা এবছৰৰ কাৰণে অলৰেডি ক্লাছ স্টাৰ্ট হৈ গৈছে বহুতখিনি ষ্টুডেন্টে অলৰেডি জয়েন কৰিছে তো আপোনালোকৰ ওচৰৰ পাজৰে যদি কোনোবা ক্লাছ 7 ৰ পৰা ক্লাছ 10 ৰ ষ্টুডেন্ট আছে যিসকল এসচিআৰটি আৰু সেৱা মাধ্যমৰ হয় তেওঁলোকক আপোনালোকে জনাই দিব বুলি আমি আশা কৰিলো ইয়াৰ উপৰিও এডিআৰই কাৰণে আমাৰ তাতে মক টেষ্ট উপলব্ধ হৈছে বহুতে এই কোৰ্সটো আমাৰ লৈছে 16 খন মডেল পেপাৰ আপোনালোকে পাব 15 খন আছে এখন ইয়াতে ফ্ৰী পাব এইখন আপোনালোকে ট্ৰাই কৰিব পাৰে যদি ভাল পায় তেতিয়াহলে গোটেই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াৰ 150 रुपीस ধাৰ্য কৰা হৈছে ইয়াতে সম্পূৰ্ণ সিলেবাস কভাৰ কৰি প্ৰতিখন পেপাৰত 100 টাকৈ কোৱেশ্চন ৰখা হৈছে জেনাৰেল নলেজ ৰিজনিং ম্যাথমেটিক্স ইংলিশ এই গুটেখিনি বস্তু সামৰি লোৱা হৈছে আৰু আগতে অহা কোৱেশ্চনখিনি চাই পিনি এই কোৱেশ্চনখিনি ভালকে বিশ্লেষণ কৰি এইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে তাৰপৰি সিটেটৰ কাৰণে মক টেষ্ট উপলব্ধ হৈ আছে আৰু কোনোবাই যদি ক্লাছ 7 ৰ পৰা ক্লাছ 10 ৰ লৈকে সোশ্যাল সায়েন্সৰ ক্লাছখিনি ল'ব বিচাৰে তেতিয়াহলে তেওঁলোকে এই কোৰ্সটো ল'ব পাৰে 299 ত উপলব্ধ হৈ আছে ইয়াৰ লগত আপোনালোকে 5খন মডেল পেপাৰ ফ্ৰীকে পাব যদি আপোনালোকে লৈছে তেতিয়াহলে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীক ৰিকমেন্ড কৰি দিব বুলি আমি আশা কৰিছো তো আজি আমি ফুলগুৰি ধাবা 1861 যেটো নেকি হততে শুনি থকা এটা নাম হয় ফুলগুৰি ধাবা ইয়াৰ ওপৰত আজি আমি আলোচনা কৰিম তো ফুলগুৰি ধাবা আলোচনা কৰাৰ আগতে অকমান হিষ্ট্ৰীটো অকমান জানি লওঁ কি হৈছিল যে 19 শতিকাৰ পৰা যে 30 আৰু 40 দশক আছিল ন সেইখন সময়ত কি কৰিছিল ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল আৰু 1826 চনৰ যি ইয়াণ্ডাবু সন্ধি হৈছিল সেই ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ব্ৰিটিছসকলে কি কৰিছিল অসমত শাসন কৰিবলৈ আৰম্ভ কৰিছিল বুলি আমি ক'ব পাৰো ঠিক আছে তো তেওঁলোকে লাহে লাহে এই যিবিলাক আমাৰ আহোমই হওক বা চুতীয়া হওক যিসকল আছিল ন আমাৰ অসমত যিসকল শাসন কৰি আছিল সেইবিলাকক লাহে লাহে এনেক্স কৰিছিল যে তেওঁলোকৰ লগত সংযুক্ত কৰিছিল যদিও 1826 চনৰ পৰাই অসমত কি হৈছিল ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিল বুলি আমি ক'ব পাৰো বুজি পাইছে তো তেওঁলোকে অসমত শাসন কৰাৰ পিছৰ পৰাই কি কৰিছিল অসমৰ যিকোনো বস্তুত যিকোনো ধৰণৰ বস্তুৱে হক লাগিলে তাৰ ওপৰত কি কৰিছিল টেক্স লগাবলৈ আৰম্ভ কৰিছিল আগতে ব্ৰিটিছৰ আগতে আমাৰ অসমত এটা বস্তু প্ৰচলিত আছিল যে যেটো টেক্স আছিল ন যেটো খাজনা আছিল এই খাজনাটো কি আছিল টকাৰে দিয়াৰ এনেকুৱা কোনো নিয়ম প্ৰচলন নাছিল মানে খাজনাৰ সলনি কি কৰিছিল কিবা বস্তু দিছিল শ্ৰমদান কৰিছিল এইখিনি প্ৰথা কি আছিল অসমত প্ৰচলন হৈ আছিল কিন্তু যেতিয়া ব্ৰিটিছসকল কি হৈছিল অসমলৈ আহিছিল অসমলৈ অহাৰ পিছত টেক্সৰ ক্ষেত্ৰত খাজনাৰ ক্ষেত্ৰত কৰৰ ক্ষেত্ৰত কি হৈছিল বহুতখিনি পৰিৱৰ্তন তেওঁলোকে কৰিছিল যেনে টেক্সৰ কাৰণে তেওঁলোকে টকাৰ যেটো ব্যৱহাৰ সেই টকাৰ ব্যৱহাৰটো তেওঁলোকে কৰিবলৈ লৈছিল বুজি পাইছে না কথাটো টকাৰ ব্যৱহাৰ কৰিছিল মানে কি মই আগতে এতিয়াও কৈছো যে আগতে যেতিয়ালৈকে ব্ৰিটিছ অহা নাছিল অসমত তেতিয়া কি কৰিছিল যে টেক্সৰ সলনি হয় কিবা বস্তু লৈছিল হয়নে বা কাম কৰি দিবলগীয়া হৈছিল তো তেনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰচলন আছিল তো যেতিয়াই বিভিন্ন বস্তুবিলাকত কি কৰিলে ব্ৰিটিছসকলে কৰ কাটাল লগাবলৈ আৰম্ভ কৰিলে তেতিয়া অসমৰ যিসকল জাতীয়তাবাদী নেতা আছিল অসমতো বহুতখিনি জাতীয়তাবাদী নেতা আছিল হয় ন গোমধৰ কোঁৱৰ মণিৰাম দেৱান তেওঁলোক বিভিন্ন ধৰণৰ নেতা আছিল যিসকলৰ কথা আমি জানো বা আমি শুনিছো তো তেওঁলোকে কি কৰিছিল বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিল ব্ৰিটিছৰ বহুতখিনি কাৰ্যত তেওঁলোক অসন্তুষ্ট হৈছিল অসমৰ মানুহ অসন্তুষ্ট হৈছিল তো তেওঁলোকে কি কৰিছিল বিদ্ৰোহ কৰিছিল যদিও ব্ৰিটিছসকল বহুত টেঙৰ আছিল কি তেওঁলোকে অসমত হ'ব পৰা ব্ৰিটিছ বিৰোধী যিকোনো কাৰ্যকলাপ তেওঁলোকে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল বুজি পাইছা তাৰ উপৰিও কি কৰিছিল উত্তৰ ভাৰতত ব্ৰিটিছৰ দুটা ৰেজিমেন্ট আছিল সেই ৰেজিমেন্ট দুটাৰ ওপৰত সাধাৰণতে কোৱেশ্চন অহা দেখা যায় দুটা ৰেজিমেন্ট আছিল
এটা আছিলে কি যিটো ডিব্ৰুগড়ৰ প্ৰথম আছাম লাইট ইনফেন্ট্ৰি বুলি কোৱা হয় আৰু এটা আছিলে কি গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেন্ট্ৰি তো এইবিলাক তেওঁলোকে কি কৰিছিলে ৰেজিমেন্ট সৈন্যবাহিনী অসমত ৰাখিছিলে বুজি পাইছা তো এইখিনি জাস্ট থুলমূলকৈ তোমালোকক এই কাৰণে কৈ দিছো যে এইখিনি কথা এই ফুলগুৰি ধাবা যেতিয়া আমি ইয়াতে আলোচনা কৰিম ইয়াতে সেইখিনিৰ আমাৰ দৰকাৰ হ'ব বুজি পাইছা তো যিকোনো এটা আন্দোলন মই আগৰ ক্লাছসমূহতো কৈছো যিকোনো এটা আন্দোলন এদিন বা দুদিনত নহয় ঠিক আছে বহু দিন ধৰি কিবা এটা তেওঁলোকৰ অভাৱ অভিযোগ থাকিব লাগিব সেই অভাৱ অভিযোগৰ পৰিমাণটো যেতিয়া বাঢ়ি যায় তেতিয়াহে কি হয় এটা বৃহৎ আন্দোলনৰ সৃষ্টি হয় আৰু এই যিটো ফুলগুৰি ধাবা হয় ন এই ফুলগুৰি ধাবাটো এটা বৃহৎ আন্দোলন হয় আৰু অসমৰ প্ৰথমটো কি বুলি কোৱা হয় কৃষক বিদ্ৰোহ বুলি কোৱা হয় বুজি পাইছানে যে কৃষকসকলে কৰা অসমৰ সবতকৈ ডাঙৰ যিটো বিদ্ৰোহ আছিলে সেই বিদ্ৰোহটোৱে আছিলে ফুলগুৰি ধাবা যিটো কেতিয়া হৈছিলে 1861 চনত পৰীক্ষাত খুব অহা দেখা যায় যে ফুলগুৰি ধাবা কেতিয়া হৈছিলে 1861 চনত বুজি পাইছা আৰু এই ফুলগুৰি ধাবা যিটো হয় এইটো কোনটো জায়গাত হৈছিল বুলিও সেইটো আহে বুজি পাইছা না ফুলগুৰি ধাবা আছে নগাঁৱত তো আমি এতিয়া ডিটেইলছত চাম অকমান যে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথমটো বিদ্ৰোহেই হৈছে ফুলগুৰি ধাবা বুজি পালা যে কি হৈছিলে ব্ৰিটিছে যে অৰ্থনৈতিক শোষণ কৰিছিলে অৰ্থনৈতিক শোষণ মানে তেওঁলোকে যিকোনো ধৰণৰ বস্তুতে টেক্স লগাবলৈ আৰম্ভ কৰি দিছিলে লাগিলে যিয়ে বস্তু সৰু হওক ডাঙৰ হওক কোনো কথা নাই খেতি কৰিছে তাতো টেক্স দিব লাগিব ঠিক আছে যিকোনো বস্তু সেইবিলাকত কি কৰিছিলে টেক্স লগাবলৈ তেওঁলোকে আৰম্ভ কৰি দিছিলে আৰু এই যি অৰ্থনৈতিক শোষণ হৈছিলে সেই অৰ্থনৈতিক শোষণৰ প্ৰতিবাদ স্বৰূপে কৃষকসকল গোট খাইছিলে আৰু কৃষকসকল গোট খাই পেলাই এটা আন্দোলন কৰিছিলে য'ত আন্দোলন কৰিছিলে সেই জাগাখনৰ নাম ফুলগুৰি আছিল বুজি পাইছা সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ফুলগুৰি ধাবা বুলি কোৱা হয় আৰু এইটো কেতিয়া হৈছিলে 1861 চনত তো নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণে কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল পৰীক্ষাত আৰু এটা কুৱেশ্যন বেছিকৈ আহে যে ফুলগুৰি ধাবা কোনসকল জাতি বা অসমৰ জাতি বা জনজাতি বিশেষকৈ জড়িত আছিল তেতিয়াহ'লে আমি তিৱা যিটো সম্প্ৰদায় আছে সেই তিৱাসকলৰ কথা বিশেষকৈ উল্লেখ কৰিব লাগিব যদিও বেলেগ বেলেগ সম্প্ৰদায়ো আছিলে তিৱাসকলৰ ইয়াতে কি আছিলে সংখ্যাগৰিষ্ঠতাটো বেছি আছিলে গতিকে তিৱাসকলে ইয়াক নেতৃত্ব দিয়া বুলি কোৱা যায় বুজি পাইছা সেইখিনিৰ কথাও আমি ডিটেইলছত পঢ়িম জাষ্ট তিৱা নামটো ইয়াত দেখাৰ কাৰণে মই তোমালোকক এইটো জনাই দিলোঁ যে নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিলে তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণে কৰিছিলে এই আফু খেতিটো মানে এনেকুৱা তোমালোকে বহুতে জানা হয়নে আফু খেতি কি হয় মাদক দ্ৰব্য প্ৰস্তুত কৰিবৰ কাৰণে বা কানি প্ৰস্তুত কৰিবৰ কাৰণে এই আফু যিটো গুটি হয় না এই আফু গুটিটো ব্যৱহাৰ কৰা হয় ঠিক আছে তো আফু খেতি বৃহৎ পৰিমাণে তেওঁলোকে কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে তো যিটো ফুলগুৰি যিটো এৰিয়া আছিলে সেই এৰিয়াৰ মানুহখিনিয়ে কি কৰিছিলে আফু খেতি কৰিছিলে আৰু এই আফু খেতিটোৱে আছিলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ একমাত্ৰ উপায় ঠিক আছে তো ব্ৰিটিছ চৰকাৰে কি কৰিছিলে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত আফু খেতি কৰি পেট প্ৰবৰ্তা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিশুদ্ধ হৈছিলে তো কি কৰিছিলে ব্ৰিটিছসকলে যেতিয়া নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ ল'লে মানে আগতে কি কৰিছিলে এই যিসকল জনজাতীয় লোক আছিলে তেওঁলোকে নিজে আফু খেতি কৰি কানি বিক্ৰী কৰি তেওঁলোকে চলি আছিলে কিন্তু যেতিয়া ব্ৰিটিছ চৰকাৰে নিজে খেতি কৰিবলৈ কি কৰিলে নিজেতো খেতি নকৰে তেওঁলোকে কি হয় খেতি কৰোৱাই হয় না ব্ৰিটিছে নিজেতো একো কাম নকৰে বেলেগৰ হাতত কৰোৱাই তেওঁলোকে কি হয় তাৰ লাভটো খাই থাকে তো ব্ৰিটিছসকলে যেতিয়া নিজে কি কৰিলে কানি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া কি হৈছিলে এই যিটো জনগোষ্ঠীয় লোক আছিলে জনজাতি লোকসকল তাতে আছিলে তেওঁলোকৰ কি হৈছিলে জীৱন নিৰ্বাহত তেওঁলোকৰ যি অৰ্থনৈতিকভাৱে তেওঁলোক কি হৈছিলে দৰিদ্ৰ হ'বলৈ আৰম্ভ কৰিছিলে যিহেতু আগতে কি কৰিছিলে আগতে তেওঁলোকে নিজে বনাইছিলে তিৱাসকলে বা তাত যিসকল জনজাতি বা জনগোষ্ঠীয় লোক আছিল তেওঁলোকে নিজে বনাইছিলে এতিয়া কি কৰিলে ব্ৰিটিছে বনাবলৈ আৰম্ভ কৰিলে তো এই যিটো এই কথাত কি হৈছিলে তাৰ যিসকল লোক আছিলে সেই লোকসকল মানে ব্ৰিটিছক বেয়া পাবলৈ আৰম্ভ কৰিছিলে তেওঁলোকৰ প্ৰতি এটা ব্ৰিটিছনাৰ ভাৱৰ সৃষ্টি হৈছিলে 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে কিয়নো চৰকাৰে কানি প্ৰচলন বন্ধ কৰা নাছিলে তো এতিয়া কি কৰিছিলে যে 1861 চনত কি কৰিলে ব্ৰিটিছে এই যিসকলে তাতে কি কৰিছিলে আফু খেতি কৰি আছিলে সেই আফু খেতি কৰাটো কি কৰিলে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে যদিও বন্ধ কৰি দিছিলে কিন্তু কানি বিকা যিটো ব্ৰিটিছসকলৰ যিটো মানে কানি বিকাৰ যিটো বিজনেছ কৰিছিলে সেই বিজনেছটো কিন্তু তেওঁলোকে বন্ধ কৰা নাছিলে আৰু এই কাৰণে
কি হৈছিলে তাৰ যিসকল লোক আছিলে সেই লোকসকলে কি কৰিছিলে ব্ৰিটিছৰ প্ৰতি এটা অসন্তুষ্টিৰ ভাৱৰ সৃষ্টি কৰিছিলে মানে চিধা কথা ন যে তহঁতি যদি বন্ধ কৰিছ সব বন্ধ কৰ কানি বিকাও বন্ধ কৰ আপু খেতি কৰাও বন্ধ কৰ একো আপত্তি নাই কিন্তু কি হৈছে আপু খেতি কৰা কোনে বন্ধ কৰিছে তিৱাসকলে আপু খেতি কৰিব নোৱাৰিব কিন্তু ব্ৰিটিছে কি হয় কানি যিটো বিজনেছ বা কানিৰ প্ৰচলন সেই প্ৰচলনটো তেওঁলোকে চলাই থাকিব বুজি পাইছা তো ব্ৰিটিছসকলে কি কৰিছিলে ইয়াতে এটা বেয়া কাম কৰিছিলে হয় নহয় যে কানি ব্যৱহাৰো কৰি আছে কিন্তু কি হৈছে তিৱাসকলে আপু খেতি কৰিব নোৱাৰে বুলি এটা মানে সম্পূৰ্ণৰূপে তেওঁলোকক বন্ধ কৰাই দিছিল ঠিক আছে তো ব্ৰিটিছ চৰকাৰৰ এই সিদ্ধান্ত এই লোকসকলৰ অৰ্থনৈতিক প্ৰভাৱ পেলাইছিল তো অবিয়াছলি প্ৰভাৱ পেলাব কাৰণ কি হয় এই আপু খেতি কৰিয়ে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছিলে কিন্তু ব্ৰিটিছে যেতিয়া বন্ধ কৰি দিয়াৰ লগে লগে কি হৈছিলে তেওঁলোকৰ অৰ্থনৈতিক নিশ্চয় সেইটোৱে প্ৰভাৱ পেলাব তো তদুপৰি তামোল পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি প্ৰকাশ পালে তো কি কৰিছিলে ব্ৰিটিছে যিকোনো বস্তুত কৰ লগাই আহিছে সেই কথাটো সকলোৱে গম পাইছে এতিয়া আপু খেতিও বন্ধ কৰি দিলে হয়নে তো কি কৰিছিলে ব্ৰিটিছসকলেও তামোল পাণৰ ওপৰতো কৰ লগাব বুলি এটা বাতৰি সেইখন সময়ত প্ৰচলন হৈ গৈছিল তো এই তামোল পাণেই আছিলে ফুলগুৰি ধাবাৰ মেইন কাহিনী বুজি পাইছা তো পৰীক্ষাত সোধে যে ফুলগুৰি ধাবা কি কাৰণে সংঘটিত হৈছিল বুলি ডাইৰেক্ট কুৱেশ্যন তেনেকৈ আহে কিন্তু কি কাৰণে হৈছিলে যে ব্ৰিটিছে তামোল পাণৰ ওপৰত কৰ লগাব বুলি এটা বাতৰি প্ৰচাৰ হৈছিলে সেই বাতৰি প্ৰচাৰ হোৱাৰ কাৰণে কি হৈছিলে এই ফুলগুৰি যিটো ধাবা তাতে কৃষকসকলে বিদ্ৰোহ কৰিছিলে ঠিক আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তামোল পাণৰ ওপৰত চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ কৰাটো তো চৰকাৰে আপু খেতি বন্ধ কৰাৰ লগে লগে 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 1500 কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত ৰাজমেল অনুষ্ঠিত কৰিছিলে যে চৰকাৰে যিহেতু আপু খেতি বন্ধ কৰি দিছিলে হয় নহয় তো তাৰ লগতে কি কৰিছিলে তামোল পাণৰ ওপৰতো কৰ লগাব বুলি এটা বাতৰি প্ৰচাৰ হৈ গৈছিলে তো ইয়াৰ ফলস্বৰূপে কি হৈছিলে 1800 এই চন তাৰিখটো মনত ৰাখিব 1861 চনৰ 17 ছেপ্টেম্বৰ 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে কি হৈছিলে প্ৰায় 1500 কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত কি কৰিছিলে ৰাইচ মেল অনুষ্ঠিত কৰিছিলে মেলত কৃষকসকলে আপু খেতি বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে তো তেওঁলোকৰ যিখন মিটিং আছিলে সেই মিটিঙত এটাই সিদ্ধান্ত লোৱা হৈছিলে যে যি আপু খেতি বন্ধ কৰিবৰ কাৰণে ইংৰাজসকলে নিৰ্দেশ দিছে বা বন্ধ কৰি দিছে আৰু তামোল পাণৰ ওপৰত যি কৰ লগোৱাৰ কথা যি প্ৰচলিত হৈছে সেই যাতে কৰ নলগায় সেই কথা তেওঁলোকে উপায়ুক্তক জনাবৰ কাৰণে কি হৈছিলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে বুজি পালা তো সেই সময়ত কি আছিলে নগাঁৱৰ উপায়ুক্ত কোন আছিলে লেফটেনেণ্ট হাবাৰ্ট স্পঞ্জ পৰীক্ষাত যদি সোধে যে যেতিয়া ফুলগুৰি ধাবা যিটো আন্দোলন হৈছিলে সেই সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিলে তো নগাঁৱৰ উপায়ুক্ত কোন আছিলে লেফটেনেণ্ট হাবাৰ্ট স্পঞ্জ ঠিক আছে লেফটেনেণ্ট হাবাৰ্ট স্পঞ্জ আছিলে ফুলগুৰি ধাবা যেতিয়া সংঘটিত হৈছিলে ফুলগুৰি ধাবাৰ যি আন্দোলন এইটো মনত ৰাখিব ফুলগুৰি ধাবাটো হৈছে এটা জেগাৰ নাম তাতে যিটো আন্দোলন হৈছে সেইকাৰণে ফুলগুৰি ধাবা বুলি কোৱা হয় ঠিক আছে ফুলগুৰি ধাবা আন্দোলন বুলি কোৱা হয় তো ফুলগুৰি ধাবা আন্দোলনৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিলে হাবাৰ্ট স্পঞ্জ মানে 1861 চনৰ 17 ছেপ্টেম্বৰত যিখন কৃষক মেল হৈছিলে 1500 মানুহ লগ খাই পেলাই তাতে যিটো সিদ্ধান্ত লোৱা হৈছিলে যে আপু খেতি বন্ধ কৰিব নালাগে আৰু তামোল পাণৰ ওপৰত কৰ লগাব নালাগে সেই কথাটো এই লেফটেনেণ্ট হাবাৰ্ট স্পঞ্জক জনাবৰ কাৰণে কি হৈছিলে এটা সিদ্ধান্ত লোৱা হৈছিল তেওঁৰ ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো বাদেই তেওঁলোকক বেয়া ব্যৱহাৰ কৰিছিল তো এই যি কি হৈছিলে ৰাইজসকল আহিলে তেখেতক জনালে কিন্তু এই লেফটেনেণ্ট হাবাৰ্টে কি কৰিলে তেওঁলোকৰ ৰাইজসকলে যিটো মত লৈ আহিছিলে যিটো অভিযোগ লৈ আহিছিলে সেই অভিযোগটো শুনাটো বাদেই তেওঁলোকক কি কৰিছিলে এটা বেয়া ব্যৱহাৰে কৰিছিলে মানে অপমানহে তেওঁলোকক কৰিছিলে কৃষকসকলক কি কৰিলে অপমান কৰিলে তো ব্ৰিটিছসকলে সদায় নিজৰ স্বাৰ্থকতা ভাবে সেইটো আমি জানো হয় নহয় ব্ৰিটিছসকলে সদায় নিজৰ স্বাৰ্থকতা ভাবে নিজৰ স্বাৰ্থৰ আঘাত হানি পেলাই তেওঁলোকে কেতিয়াও কোনো কাম নকৰে তো আপু খেতি তেওঁলোকে বন্ধ কৰি দিছিলে আচলতে এইটো এটা ভাল কথাও যে আপু খেতি কৰিব নালাগে হয় নহয় নিচাজাতীয় বস্তু কিন্তু কি কৰিছিলে ব্ৰিটিছে নিজেই সেই কানি বিক্ৰী কৰি আছিল হয় নহয় সেইটোৱে আছিলে তেওঁলোকৰ দুখ যে বন্ধ কৰিছে সকলো বন্ধ কৰি দিয়ে কিয় আকৌ তহঁতি কানি বিক্ৰী কৰিব লাগে আমাক কিয় আপু খেতি কৰিবৰ কাৰণে মানা কৰিছে বুজি পাইছা তো ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাজমেল পাতিলে তো কি কাৰণে ৰাজমেল পাতিলে যে তেওঁলোকে প্ৰথমতে
যেটো 17 ছেপ্টেম্বৰত যেটো মিটিং হৈছিলে মিটিঙৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত আহি লেফটেনেণ্ট হাবাৰ্টছকনছক জনালে হাবাৰ্ডে তেওঁলোকৰ কথাৰ কোনো উত্তৰ নিদিলে ঠিক আছে বা তেখেতলোকৰ কথা শুনিব নিবিচাৰিলে তাৰ সলনি তেওঁলোকক অপমান কৰিছিলে গালি গালাজ পাইছিলে আৰু এই ক্ষোভিত ৰাইজসকলে কি কৰিছিলে 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত এখন আকৌ ৰাইচ মিল পাতিলে তো প্ৰথম দিনা সমবেত হোৱা প্ৰায় 1000 কৃষকে প্ৰায় আধাখিনি লাঠিৰে সজ্জিত হৈ আছিল তো আমাৰ যিসকল আগৰ স্বাধীনতা প্ৰেমী মানে মানুহ আছিলে ঠিক আছে তো তেওঁলোক বহুত উত্তেজিত আছিলে দেশ সেৱাৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিব পাৰিছিলে তো কি কৰিছিলে তেতিয়াতো আমাৰ মানুহবিলাকৰ হাতত বন্দুক চন্দুকটো নাছিলে কি কৰিছিলে তো লাঠি লৈ আছিলে সকলোৱে কি কৰিছিলে লাঠি লৈ আহিছিলে যে ব্ৰিটিছ আহিবি তহঁতক আমি কোবাম আৰু ঠিক আছে তো এইটো মানে অস্ত্ৰ আছিলে তেওঁলোকৰ কৃষকসকলৰ যে লাঠি লৈ আহিছিলে লাঠিৰে সজ্জিত হৈ আহিছিলে ইয়াৰ পৰৱৰ্তী দিনসমূহত মিলুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে 18 অক্টোবৰ তাৰিখে মেলত প্ৰায় 4000 ৰাইজ সমবেত হৈছিল তো 15 অক্টোবৰত 1000 মানুহ আছিলে হয়নে 15 ইয়াত লিখিছিলে ন যে 15 অক্টোবৰৰ পৰা 5 দিনে ফুলগুৰিত ৰাইচ মিল পাতিছিলে প্ৰথম দিনা প্ৰায় 1000 মানুহ আছিলে কিন্তু 18 অক্টোবৰত কি হ'ল প্ৰায় 4000 মানুহ সমবেত হৈছিল ঠিক আছে প্ৰথম 1000 আহিলে তাৰপিছত তেনেকৈ বাঢ়ি গৈ থাকিলে আৰু 18 অক্টোবৰত কি হ'লগে 4000 মানুহ তাতে গোট খালে উপায়ুক্ত হাবাৰ্টছকনছে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ পঠিয়ালে তো যেতিয়া ইমানখিনি মানুহ এটা জেগাত গোট খাইছে তো ব্ৰিটিছসকলো চিন্তা কৰিবলৈ ধৰিলে যে কিয়নো তেওঁলোক গোট খাইছে তো এই কথাতে কি কৰিলে নগাঁৱৰ তেতিয়া যি উপায়ুক্ত আছিলে হাবাৰ্টছকনছে কি কৰিলে তেখেতৰ যি সহকাৰী উপায়ুক্ত হয় ন সহকাৰী উপায়ুক্তৰ নাম কি আছিলে লেফটেনেণ্ট সিংগাৰ এই লেফটেনেণ্ট সিংগাৰ নামটো মনত ৰাখিব লাগিব পৰীক্ষাত সোধে ঠিক আছে পৰীক্ষাত কেনেকৈ সোধে আমি এতিয়া গম পাম এইটো উপায়ুক্ত হাবাৰ্টছকনছে কি কৰিলে তেখেতৰ যি সহকাৰী উপায়ুক্ত আছিলে লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ পঠিয়ালে যে তই যা তাতে গৈ কি হৈছে চাই আহিবি তো সিংগাৰে সভাৰ উদ্দেশ্য জানিবলৈ বিশ্বৰ ৰাইজৰ ফালৰ পৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কৃতিপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ প্ৰতি আহু খেতি বন্ধ প্ৰত্যাহাৰ তামোল পাণৰ ওপৰত খোৱাৰ প্ৰত্যাহাৰ আদি সঁহাৰি নজনাৰ বাবে তেওঁলোকে উদ্ধতন কৃতিপক্ষৰ কাষ চপাৰ গুণাগথা কৰিছে যে কি হ'ল কাহিনীটো চোৱা প্ৰতিজনৰে বিষয়সকল কি থাকে যেনেকৈ আমাৰ অফিচত প্ৰথমতে আমি ধৰি লওক ৰিচিপশ্যনজনৰ ওচৰলৈ যাওঁ হয় নহয় ৰিচিপশ্যনিষ্টজন থাকে তেখেতৰ ওচৰলৈ যাওঁ তেখেতৰ ওচৰৰ পৰা গৈ পেলাই আমি এজন ক্লাৰ্কৰ ওচৰলৈ যাওঁ তাৰপিছত তেনেকৈ বিভিন্ন ধৰণৰ মেনেজাৰ পৰ্যায়লৈকে আমি গৈ থাকোঁ মেনেজাৰ যদি নিদিয়ে তেতিয়াহ'লে ৰিজনেল মেনেজাৰ ওচৰলৈ যাওঁ হয় নহয় ৰিজনেল মেনেজাৰ যদি নিদিয়ে কি হয় আমি জনেৰেল মেনেজাৰ ওচৰলৈ যাম তো তেনেকৈ বস্তুটো ওপৰলৈ এনেকৈ কি থাকে বিষয়াসকল থাকে তো কৃষকসকলে যেতিয়া কি হয় তাৰ পৰা সহায় নাপালে উপায়ুক্তৰ পৰা যেতিয়া কোনো ধৰণৰ সহায় নাপালে তো তেওঁলোকে ভাবিলে যে আমি উপায়ুক্তৰ ওপৰত যি থাকে ভাইচৰয় হওক বা গভৰ্ণৰ জেনেৰেলেই হওক হয় নহয় তেওঁলোকক আমি এই কথাটো জনাব লাগিব যে আপু খেতি বন্ধ কৰিব নালাগে আৰু তামোল পাণৰ ওপৰত কোনো ধৰণৰ কৰ লগাব নালাগে তো সেইবিলাক কথাই আলোচনা কৰিছিলে এই যি ফুলগুৰিত মানুহবিলাক লগ খাইছিলে তেওঁলোকে সেই কথাখিনি আলোচনা কৰিছিলে আৰু এই কথাটো কেতিয়া কৈছিলে যেতিয়া হাবাৰ্টছকনছে লেফটেনেণ্ট সিংগাৰক কলৈ পঠাইছিলে সভাস্থলীলৈ পঠাইছিলে যে তাতে কি হৈছে তই গৈ চাই আগে তেওঁলোকৰ কিনো কথা আছে সেইটো শুনি আগে তেনেকৈ পঠাইছিলে তো সিংগাৰে আহি পেলাই যেতিয়া সুধিলেহি তাৰে কোনে কৈছিলে জাতি কলিতা এই নামটো মনত ৰাখিবা জাতি কলিতা আহি পেলাই লেফটেনেণ্ট সিংগাৰক কৈছিলে যে আমি গৈছিলোঁ কাৰ ওচৰত গৈছিলোঁ উপায়ুক্তৰ ওচৰত গৈছিলোঁ যে আফু খেতি আৰু তামোল পাণৰ ওপৰত কোনো ধৰণৰ কৰ লগাব নালাগে তেখেতে আমাৰ কোনো কথা নুশুনিলে বৰঞ্চ আমাক অপমান কৰিলে আমাক গালি গালাজ পাৰিলে আৰু আমি সেই কথাটোকে ইয়াতে আলোচনা কৰি পেলাই আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ মানে উপায়ুক্তৰ ওপৰত যিসকল ব্যক্তি থাকে তেওঁলোকক আমি এই কথাবিলাক জনাবৰ কাৰণে আমি কি কৰিছোঁ চিন্তা চৰ্চা কৰিছোঁ ইয়াতে সেই কথাটোকে আমি আলোচনা কৰিছোঁ বুজি পাইছা তো এই কথাটোকে তাতে কাক ক'লে লেফটেনেণ্ট সিংগাৰক ক'লে তো এই কথাত কি হ'ল সিংগাৰৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে তো সিংগাৰৰ সেই কথাটো শুনি পেলাই কি হ'ল যথেষ্ট খং উঠিলে খং কি কাৰণে উঠিব যে তেওঁলোকৰ তেখেতৰ বছ হ'ব হয় নহয় সিংগাৰৰ বছ কোন আছিলে হাবাৰ্টছকনছ আছিলে যে হাবাৰ্টছকনছক মানে এইটো এটা অপমান কৰাৰ ধৰণৰ কথাও হ'ব হয় নহয় বা তেওঁলোকৰ কথা যেতিয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব সেইটো এটা বেয়া বুজাব তো সেইকাৰণে কি কৰিছিলে সিংগাৰে এই জাতি কলিতাই যিটো কথা কৈছিলে সেই কথাটোত যথেষ্ট তেখেতৰ খং উঠিছিলে আৰু খং উঠি পেলাই ৰাইজক কি কৰিছিলে সেই য'ত মিটিং কৰি আছিলে সেই মিটিং কৰা ঠাইৰ পৰা তেওঁলোকক যাবলৈ নিৰ্দেশ দিছিলে লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা লাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়ে যিহেতু কি কৰিছিলে মিটিং কৰা এৰিয়াত যিসকল মানুহ আছিলে তাৰে আধা সংখ্যকে
লাঠি লৈ পেলাই থিয় হৈ আছিল বুলি আমি প্ৰথমতে পাইছিলোঁ আৰু লেফটেনেণ্ট সিংগাৰে কি কৈছিলে যে তেওঁলোকৰ হাতৰ পৰা লাঠিবিলাক কাঢ়ি আনিবৰ কাৰণে লেফটেনেণ্ট সিংগাৰটো অকলে যোৱা নাই লগতো পুলিচ লৈ যাব হয় নহয় ব্ৰিটিছৰ বিষয়া কেতিয়াও অকলে ঘূৰা নাছিলে ঠিক আছে সদায় তেখেতৰ মৰিবৰ কাৰণে মাৰপিট মানে ভয় এটা আছিলে যে কোনোবাই কোপৰা মাৰিব ঠিক নাই কাৰণ ভাৰতত কি হয় জাতীয়তাবাদী বা আন্দোলনকাৰী মানুহৰ বহুতেই বেছি আছিল তো তেওঁলোকে অকলে কেতিয়াও ঘূৰা নাছিলে সিংগাৰে কি কৰিছিলে লগত পুলিচ লৈ গৈছিলে আৰু পুলিচবিলাকক কৈছিলে যে ৰাইজসকলে যি লাঠি লৈ আছে সেই লাঠিবিলাক তেওঁলোকৰ পৰা কাঢ়ি আনিব লাগে তো লাঠিৰ বাবে টনা আজোৰা কৰি থাকোঁতে কি হৈছে ৰাইজৰ মাজৰ এজন কৃষকে সিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে তো যেতিয়া লাঠিবিলাক টনা আজোৰা কৰিব ল'লে ৰাইজৰ মাজৰ পৰা এজনে কি কৰিলে সিংগাৰৰ মূৰত আহি মৰিয়াই দিলে সিংগাৰৰ মূৰত যেতিয়া মৰিয়াই দিলে কি হ'ল সিংগাৰৰ লগে লগে তাতে মৃত্যু হৈ গৈছিল ঠিক আছে তো সিংগাৰৰ মৃতদেহটো কি কৰিলে কলং নৈত দলিয়াই পেলাই দিলে সিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্তং দিয়ে এই ঘটনাটোকে ইতিহাসৰ পাতত ফুলগুৰি ধাবা নামে অভিহিত কৰা হয় বুজি পাইছা কেনেকুৱা ধৰণৰ মানুহ আছিলে এখন সময়ত যে যেতিয়াই কি কৰিলে সিংগাৰে সেই ঠাই ত্যাগ কৰিব দিলে আৰু পুলিচে কি কৰিছিলে পুলিচক অৰ্ডাৰ দিছিলে যে ৰাইজে যি লাঠি লৈ আছিলে সেই লাঠিবিলাক লৈ আহিব লাগে তো এই কথাটোতে কি হৈছিলে টনা আজোৰা লাগিছিলে আৰু ৰাইজৰ মাজৰ পৰা এজনে আহি যি সিংগাৰ কৈছিলে সিংগাৰৰ মূৰত মাৰি দিলে আৰু লগে লগে সিংগাৰৰ মৃত্যু হৈছিলে আৰু তেখেতৰ বডিটো লুকুৱাবৰ কাৰণে কি কৰিছিলে সিংগাৰৰ যিটো ডেড বডি আছিলে সেই ডেড বডিটো কলং নৈত উটুৱাই দিছিলে উত্তেজ ৰাইজে আৰু এই কাৰ্যটোত দেখি পেলাই তাত যিসকল পুলিচ গৈছিলে পুলিচবিলাকো পলাই পত্তং দিছিলে যাতে তেওঁলোকৰ মাৰ নাখায় বুজি পাইছা তো পৰীক্ষাত সাধাৰণতে এই কথাটো সোধা যায় যে ফুলগুৰি ধাবা আন্দোলনৰ সময়ত মৃত্যু হোৱা ব্ৰিটিছৰ বিষয়া এগৰাকীৰ নাম কি এই প্ৰশ্নটো খুব আহে পৰীক্ষা ঠিক আছে এই জেগাখনৰ এই ফুলগুৰি ধাবাৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায় পৰীক্ষা ঠিক আছে তো এইটো মনত ৰাখিবা লেফটেনেণ্ট সিংগাৰৰ তাতে মৃত্যু হৈছিলে আৰু এই যিটো ঘটনা এই ঘটনাটোকে কি বুলি কোৱা হয় ইতিহাসত ফুলগুৰি ধাবা নামেৰে পৰিচিত হয় এই ঘটনাৰ পিছতে বহু কৃষকক কৃষিপক্ষই লেফটেনেণ্ট সিংগাৰৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইমাহমান ধৰি আটক কৰি ৰাখে বিচাৰত লক্ষ্মণ ডেকা চংবৰ লালুং ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় তো ব্ৰিটিছৰ যেতিয়া কোনোবা মানুহ পৰে তো সেই বিচাৰটো বহুত দীঘলীয়া মানে কি হয় বিচাৰ বহুত সাংঘাতিক ধৰণে হয় মানে কোনো ধৰণৰ একো নেৰে আৰু ব্ৰিটিছে ঠিক আছে তো আমাৰ ব্ৰিটিছৰ মানুহ মৰাৰ লগে লগে ৰাইজে ভয় কৰিবলৈ আৰম্ভ কৰিলে কি কৰিলে কৃষকসকলক লগে লগে গ্ৰেপ্তাৰ কৰিবলৈ নিদিয়া দিলে লগে লগেতো গ্ৰেপ্তাৰ কৰিব পৰা নাই হয় নহয় পুলিচ চুলিচ আহিলে বহুতখিনি আছিলে 4,000 5,000 মানুহ গোট খাই আছিলে তো ইমানখিনি মানুহ থকাত কি হ'ল আহিলে আৰু ব্ৰিটিছসকলে আহি পেলাই কি কৰিলে হেজাৰজনক ৰহা আৰু ফুলগুৰি অস্থায়ী কাৰাগাৰত কেইবামাহ ধৰি আটক কৰি ৰাখে অস্থায়ী কাৰাগাৰ বনাবলগীয়া হৈ গৈছিল ফুলগুৰিত ঠিক আছে ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰ বনাবলগীয়া হৈছিলে তাতে বহুত কেইজনক কি কৰিলে জেলত ভৰাই ৰাখিলে আৰু তেওঁলোকৰ বিচাৰত কি হ'ল ব্ৰিটিছৰ বিচাৰত লক্ষ্মণ ডেকা চংবৰ লালুং ৰংবৰ ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় কিছু অভিযুক্ত কৃষকক দীৰ্ঘ সময়ৰ বাবে কলীয়া পানী বুলি ক'লে এটা প্ৰশ্ন আহে কিন্তু কলীয়া পানী বুলি ক'লে কি বুজা যায় আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তাতে আগতে যদি কোনোবা জেল দিবলগীয়া হয় তেতিয়াহ'লে আন্দামান নিকোবৰ দ্বীপপুঞ্জত পঠাই দিয়া হৈছিল ঠিক আছে মানে পানীৰ মাজত গৈ পেলাই যাতে তাৰ পৰা পলাব নোৱাৰে কিবা কৰিব নোৱাৰে মানে কলীয়া পানী বুলি কোৱা হৈছিল তো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ প্ৰেৰণ কৰা হৈছিল তো ইতিহাসত এইটোৱে আছিলে কি ফুলগুৰি ধাবা তো ইতিহাসত ফুলগুৰি ধাবাৰনো গুৰুত্ব কি সেই বিষয়ে আমি অকণমান চাই লওঁ এই ভিডিঅ'টো সম্পূৰ্ণ ফুলগুৰি ধাবাৰ ওপৰতে নিৰ্ভৰ কৰিব ঠিক আছে তো তেনেকে আমি বাকীবিলাক যিবিলাক বিদ্ৰোহ হৈছিলে বা ৰাইচ মিল হৈছিলে ৰঙিয়া বিদ্ৰোহে হওক বা কৃষক বিদ্ৰোহে হওক ঠিক আছে লাচিমাৰ কৃষক বিদ্ৰোহে হওক কচুৰঘাটৰ কৃষক বিদ্ৰোহে হওক জয়ন্তীয়া বিদ্ৰোহে হওক এই গোটেইখিনি বস্তু আমি এটা এটাকৈ ভালদৰে আলোচনা কৰিম তো ইতিহাসতনো ফুলগুৰি ধাবাৰ গুৰুত্ব কিয় অতি বেছি কিয়নো ইয়াক সকলোৱে জানে বা পৰীক্ষাত কিয় ইয়াক ইমান বেছিকৈ প্ৰশ্ন সোধা যায় যদিও ব্ৰিটিছ কৰ্তৃপক্ষই ফুলগুৰি ধাবাক কানি খোৱাৰ খেতিয়কৰ চৰকাৰৰ আপু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এক সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল ঠিক আছে ব্ৰিটিছসকলে ফুলগুৰি ধাবা কি হৈছিলে কানি খোৱা মানে এক প্ৰকাৰৰ নিচাজাতীয় বস্তু তো কানি খোৱা খেতিয়কৰ চৰকাৰৰ আপু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এটা সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল কিন্তু অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ দেখা যায়
প্ৰথমতে ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদান ইয়াৰ গণভিত্তি প্ৰদান কৰে। তো চোৱা, ফুলগুৰি ধাবাত কোনটো জাতি বা জনগোষ্ঠী জড়িত আছে বুলি যদি আমাক সোধে, তেতিয়াহ'লে আমি ডাইৰেক্টলি কাৰ কথা ক'ব লাগিব? লালুং সকলৰ কথা ক'ব লাগিব, মানে তিৱা। ঠিক আছে, লালুং বা তিৱা যি জনজাতি আছে তেওঁলোকৰ কথা আমি ক'ব লাগিব। ইয়াৰ উপৰিও যদিও বেলেগ বেলেগ জাতি জনজাতিৰ লোকসকল ইয়াত জড়িত হৈ আছিলে, তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাটো বেছি হোৱাৰ কাৰণে আমি বিশেষকৈ লালুং বা তিৱাসকলকে কি হয়, এই বিদ্ৰোহৰ গুৰিধৰ্তা বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, তো লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্ৰদান কৰে। ঠিক আছে, তো সমাজৰ যিহেতু কৃষকসকলক সদায় পিছপৰা বুলি ধৰা হয়, তাতে কানি খোৱা মানুহ, তো এইসকলে যেতিয়া আহি পেলাই বিদ্ৰোহ কৰিবলৈ লৈছে, এই বস্তুটোৱে কি কৰিছে, এটা বহুত ডাঙৰ মানে বাৰ্তা প্ৰেৰণ কৰিছিলে সেইকণ সময়ত। ঠিক আছে, যে শিক্ষিত লোকসকলে কি কৰিছিলে, মনে মনে বহুতখিনি বহি আছিলে, ব্ৰিটিছৰ প্ৰতিবাদৰ বিৰুদ্ধে মাত মতা নাছিলে, কিন্তু এটা সাধাৰণ শ্ৰেণীৰ লোক, এই সাধাৰণ শ্ৰেণীৰ লোকসকল যিসকলে নেকি কানি খাই থাকে বা নিচা কৰি থাকিছিলে, ঠিক আছে, আখু খেতিতে সদায় ব্যস্ত আছিলে, খেতিতে কৰি আছিলে, সেইসকল লোকৰ যেতিয়া মানে জাতিৰ প্ৰতি বা সমাজৰ প্ৰতি যেতিয়া এটা চিন্তা আহিছিলে, তেওঁলোকে কি কৰিছিলে, বিদ্ৰোহ কৰিবলৈ লৈছিলে, ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰিছিলে, সেই বস্তুটোৱে এটা সেইকণ সময়ত ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছিলে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিলে। মই কৈছিলো যে যদিও লালং বা তিৱাসকলক আমি কি হয় ইয়াক গুৰুধৰ্তা বুলি কওঁ, তথাপিও কি হৈছিলে, বিভিন্ন অন্যান্য শ্ৰেণীৰ লোকসকলেও কি কৰিছিলে, ফুলগুৰি ধাবাৰ যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহত সমৰ্থন জনাইছিলে। কিয়নো মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষিত আৰু আধ্যবন্ত অসমীয়া মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়, মৌজাদাৰ কিছুমান পৰোক্ষভাৱে হলেও বিদ্ৰোহীসকলক সহায় সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে। ঠিক আছে, ডাইৰেক্টলি বহুতে সমৰ্থন কৰা নাছিলে, যে বহুতেও কি কৰিছিলে, পৰোক্ষভাৱে এই আন্দোলনৰ সমৰ্থন কৰিছিলে। তদানীন্তন অসমৰ কমিছনাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেণ্ট্ৰি 50 জন সৈন্য আৰু গুৱাহাটীৰ 80 জন সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হলে বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলে। ঠিক আছে, তেওঁলোকৰ ব্ৰিটিছৰ বিষয়া মানে সেইখন সময়ৰ যি কমিছনাৰ হপকিনছনে নিজেই স্বীকাৰ কৰিছে যে যদি ব্ৰিটিছে সেইখন সময়তে কি হয়, অসমৰ যি ৰেজিমেণ্ট আছিলে সেইখন সময়ত, ঠিক আছে, সৈন্য বাহিনীৰ যি দল আছে ইনফেণ্ট্ৰি, কি কৈছে, তেজপুৰৰ দ্বিতীয় লাইট ইনফেণ্ট্ৰি 50 জন সৈন্য, গুৱাহাটীৰ 80 জন সৈন্য আনি যদি বিদ্ৰোহটো সেইখন সময়ত দমন নকৰিলে হয়, হয়তো সেই বিদ্ৰোহটোৱে গোটেই ভাৰত জুৰি বিয়পি পৰিলে হয় আৰু এটা বৃহৎ আন্দোলনৰ হয়তো সূচনা হল। বুজি পাইছা? তো সেই অৱস্থাত ইয়াক দমন কৰিবলৈ কৰাটো অতি কঠিন হলহেঁতেন। সামগ্ৰিকভাৱে এই বিদ্ৰোহ সফল হৈছিল বুলি ক'ব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে কেতিয়াও তামোল পাণৰ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল। তো এই বিদ্ৰোহটোক এটা সফল বিদ্ৰোহ বুলি ক'ব পাৰি, কিয়নো ব্ৰিটিছে সকলো বস্তুতে কৰ কাটাল লগাইছিলে যদিও তামোল পাণৰ ওপৰত কিন্তু তেওঁলোকে কৰ লগাব পৰা নাছিলে। ঠিক আছে, তো সেইকাৰণে এই যিটো বিদ্ৰোহ আছিলে সেই বিদ্ৰোহটোক এটা সফল বিদ্ৰোহ বুলি, মানে আন্দোলনৰ ফল তেওঁলোকে পাইছিলে বুলি ক'ব পাৰি। দ্বিতীয়তে কৈছে যে ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদৰ্শন আছে। যে ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদৰ্শন আছে। বুজি পাইছা? 1857-58 চনত বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনত অভিজাত শ্ৰেণীৰ কিছু লোকে, যিসকলে ব্ৰিটিছৰ শাসনৰ অধীনত আগৰ সা সুবিধাৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে বিদ্ৰোহত যোগদান কৰিছিল। যে ব্ৰিটিছে যি সাম্ৰাজ্যবাদৰ ৰাজনীতি কৰিছিলে, তেওঁলোকে সকলো বস্তু নিজে গৰাকী হিচাপে নিজকে ভাবি লৈছিলে ব্ৰিটিছসকলে। তো ইয়াৰ যি আগ্ৰাসন আছিল, সেই আগ্ৰাসনৰ পৰা কি কৰিছিলে, জনসাধাৰণে মুক্তিৰ পথ বিচাৰি পাইছিলে আন্দোলনৰ মাজেৰে। আৰু যিসকল বিষয়াই, যিসকল অসমৰ সেইখন সময়ত ধনী ব্যক্তি আছিল, যিসকলে আহোমৰ দিনত এটা ভাল মানে চকীত বহি আছিল, ভাল আসনত তেওঁলোক বহি আছিল, ঠিক আছে, তেওঁলোকে ব্ৰিটিছ অহাৰ পিছত যেতিয়া তেওঁলোকৰ সা সুবিধাবিলাক কৰ্তন কৰি দিয়া হৈছিল, তো সেই লোকসকলেও কি কৰিছিলে, এই বিদ্ৰোহত বহুতো অৰিহণা যোগাইছিল বুলি আমাক কৈছে। ফুলগুৰি বিদ্ৰোহ সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ফুলগুৰি ৰাইজৰ কৰ নিদিয়াৰ সিদ্ধান্তক অসহযোগ আন্দোলনৰ আৰম্ভণি বুলি ক'ব পাৰি। একে পদ্ধতি পিছলৈ ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়েও গ্ৰহণ কৰিছিল। বুজি পাইছে না কথাটো? যে এই যি ফুলগুৰি বিদ্ৰোহ, এই ফুলগুৰি বিদ্ৰোহটো ভাৰতৰ ৰাজনীতিটো, ভাৰতৰ যিবিলাক আন্দোলন হৈছিল
সৰ্বভাৰতীয় যিবিলাক আন্দোলন হৈছিল সেই আন্দোলনবিলাকতো ইয়াক একটা কি হয় মানে ইয়াৰে যিবিলাক মানে তেওঁলোকে যিবিলাক কাম কাজ কৰিছিল ন ফুলগুৰি বিদ্ৰোহত যেনেকুৱা ধৰণৰ আন্দোলন কৰিছিল যে আমি এইটো বস্তু নিদিওঁ মানে নিদিওঁৱে তামোল পাণৰ ওপৰত আমি কৰ নিদিওঁ তো সেইটো আমি নিদিওঁ তাৰ কাৰণে যি কৰিবলগীয়া হওক লাগিলে হওক আমি লাগিলে 5 দিনীয়া আন্দোলন কৰিম লাগিলে 7 দিনীয়া আন্দোলন কৰিম কিন্তু আমি আন্দোলন কৰিম আমি প্ৰতিবাদ কৰিম ব্ৰিটিছে যদি যিটো কয় তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম এই প্ৰতিবাদ কৰিব পৰা যিটো গুণ বা এই যিটো তেওঁলোকৰ মনত ভাৱ আহিছিল সেই ভাৱটোৱে কি কৰিছিলে পিছলৈ মহাত্মা গান্ধীও সেই বস্তুটোকে ব্যৱহাৰ কৰিছিল বুলি আমাক কৈছে তো তৃতীয়তে ফুলগুৰি কৃষক বিদ্ৰোহে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলক তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল তো ফুলগুৰি যিটো কৃষক বিদ্ৰোহ ফুলগুৰি সাধাৰণ কৃষকসকলে কাণিক বা খেতিয়কসকলে ঠিক আছে সাধাৰণ জনগোষ্ঠীয় লোকসকলৰ যিটো সাহস ঠিক আছে যিটো সাহস লৈ পেলাই তেওঁলোকে বিদ্ৰোহ কৰিবলৈ আগবাঢ়ি আহিছিল এই বস্তুটোৱে কি কৰিছিলে বহুতকে অনুপ্ৰাণিত কৰিছিল যিহেতু তেওঁলোক একেলগে আছিলে এটা গোটত আছিলে সেইকাৰণে তেওঁলোকৰ এই আন্দোলনটো কৰিবৰ কাৰণে বহুতেই সুবিধা হৈছিল মানে সাংগঠনিকভাৱে মানে সমুদায় লোকসকল যদি একগোট হৈ থাকে তেতিয়াহ'লে কোনো যে একো কৰিব নোৱাৰে সেই কথাটো ইয়াৰ পৰা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ ইয়াৰ কিছু বছৰৰ পিছতে সেয়েহে দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকে ব্ৰিটিছ চৰকাৰৰ শোষণ তথা বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল তো এই বিদ্ৰোহৰ পিছতে কি হৈছিলে বহুতখিনি বিদ্ৰোহ আমাৰ অসমত গা কৰি উঠিছিল ইয়াৰ আগলৈকে কিন্তু অসমত তেনেকুৱা ধৰণৰ ব্ৰিটিছৰ বিপক্ষে গৈ পেলাই কাৰোবাৰ মাত মতাৰ কাৰো সাহস দেখা পোৱা নাছিলে তো ঠিক আছে এইখিনি আছিলে ফুলগুৰি বিদ্ৰোহৰ বিষয়ে আমি জানিবলগীয়া কথা আৰু ইয়াৰ ওপৰতে পৰীক্ষাত কুৱেশ্যন আহিব ঠিক আছে তো ইমানখিনি যথেষ্ট হ'ব পৰীক্ষাৰ কাৰণে তো তোমালোকে এইখিনি ভালকে চাবা ভালকে পঢ়িবা ক্লাছ 10ৰ কিতাপত গোটেইখিনি ডিটেইলছত লিখা আছে এইখিনি বস্তু ভালকে চাবা